ক্ৰমান্বয়ে হোজাই জিলাত যমুনা নৈৰ বাঢ়নি পানী আৰু গৰাখহনীয়াই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে আমি আপোনালোকক কৈছিলোঁ যে আসাম টক্সৰ দৰ্শকসকলে গম পায় যে যমুনা নৈৰ গৰাখহনীয়াই কি হাৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। ইতিমধ্যে 48 ব্লকৰ কথা আমি কৈছিলোঁ যে নতুন এখন নৈৰ সৃষ্টি হৈছে। আৰু আজি এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে যমুনা মৰ্দঙ্গা কৃষি পাম নিগম নামৰ যিখন স্থান আছে, মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম তেওঁ দেখুৱাব। এই যি দৃশ্য আপোনালোকে দেখা পাইছে আমাৰ কেমেৰাৰ আপোনালোকে আমাৰ টিভি স্ক্ৰীণত যিখিনি দেখা পাইছে, এয়া হৈছে যমুনা মৰ্দঙ্গা কৃষি পাম নিগমৰ যিখন যমুনা নৈ আছে। এই যমুনা নৈৰ বাঢ়নি পানী আৰু গৰাখহনীয়া সৃষ্টি কৰা মথাউৰিৰ এক তাণ্ডৱৰ দৃশ্য আপোনালোকে দেখিছে। যিখন মথাউৰিৰ পৰা প্ৰায় 100 ফুট ভিতৰলৈ আছে, ইয়াতে আৰু কিছুমান ভূমি আছিলে, এই ভূমিখিনি ইতিমধ্যে ইয়াৰ পৰা আঁতৰি গুচি গৈছে আৰু এতিয়া মথাউৰি বিপদ সংকট অৱস্থাত আছে, সংকটজনক অৱস্থাত বৰ্তমান মথাউৰি আছে। মোৰ ওচৰত ইয়াৰে স্থানীয় কিছুমান আতংকিত ৰাইজ আছে। কি ক'ব? মথাউৰি এতিয়া যাবলৈ সময় নাই। আসাম টক্সলৈ ধন্যবাদ। বৰহৰ জিপিৰ অন্তৰ্গত যমুনা মৰ্দঙ্গা কৃষি পাম নিগমৰ 10 নম্বৰ ৱাৰ্ড। চাওক, আমাৰ এই মাথাউৰিখন প্ৰায় 30 বছৰ হৈ গ'ল, এতিয়া কোনো মেৰামতি হোৱা নাই। এইটো মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসন আৰু বিন্দাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন সাহেবক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দাঁতিকাষৰীয়া অঞ্চল বহুতো আছে, যেনে আমবাৰী, যমুনা গাঁও, মানে ভালে কেইখনমান গাঁও আছে। মানে এই মাথাউৰিখন যদি ছিঙি যায় মানে বৃহৎ অঞ্চল ক্ষতিগ্ৰস্ত হৈ যাব। যদি আকৌ এবাৰ পানী আহি যায় তে গোটেইখিনি আমি পানীৰ তলতে যাব। এতিয়া পানী যথেষ্ট কম আছে, এতিয়া সমস্যা সমাধান কৰিলে হয়তো এইটো আমাৰ চল্ভ হৈ যাব, গোটেই ৰাইজৰ চল্ভ হৈ যাব। আৰু আমাৰ ইয়াত অতি ঘনবসতি মানুহ। হয়, এই কথাটো আগতে উল্লেখ কৰিছে তেওঁলোকে যে যদি বৰ্তমান পানীৰ যিখিনি স্তৰ আছে, যমুনা নৈৰ জলস্তৰ কিছু তললৈ আছে, যদি এই মুহূৰ্তত সতৰ্কতামূলক বা প্ৰতিৰোধমূলক কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহ'লে অহা বাৰিষাৰ সময়ত বা বৰ্তমান যিখিনি বাঢ়নি পানী যদি আহে তেনেহ'লে পৰৱৰ্তী সময়ত অহা বাঢ়নি পানীয়ে যমুনা নৈৰ এইখন মথাউৰি ছিগি নিব। এয়া 100% ধ্ৰুৱ সত্য। আৰু যদিহে এইখন মথাউৰি ছিগে তেনেহ'লে কাষৰীয়া 3-4খনকৈ ৰাজহ গাঁও সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহত পৰিব। গতিকে সময়ত থাকোঁতে তেওঁলোকে সকলো ৰাইজৰ ওচৰত জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি স্থানীয় বিধায়ক আৰু অসম চৰকাৰলৈ তেওঁলোকে দাবী জনাইছে যে এইখন মথাউৰি বৰ্তমান পানীৰ তলত থাকোঁতে পানীৰ জলস্তৰ